নমস্কাৰ, সুপ্ৰভাত গাইজ। মই গা ধুই আহিয়ে মই এটা ডাঙৰ কামত লাগি আছোঁ, নহ'লে মোৰ অৱস্থা একদম নাই। কি হৈছে জানানে? মই আজি কেইবাদিনৰ পৰা মই ফাটা নাইটি ইফালে ফাটা, এইখিনিত ফাটা, বুকৰ এইখিনিতে মই এনেকৈ পিন্ধি থাকোঁ। তাৰমানে খুব বেছি দুটা নাইটিয়ে মই ঘৰত পিন্ধা কৰোঁ, নহ'লে বহুতলৈ ঘৰটোত খবত খাই নাই যায় মানে। আৰু ইফাল সিফাল ফাটা। মই বোলো আজি মই গাটো ধুই আহিয়ে নাইটিটো চিলাই ল'ব লাগিব, চিলাই লৈহে পিন্ধিম, নহ'লে যাওঁ বুলি বাহিৰত যাব নোৱাৰোঁ। কোনোবা এটা হঠাতে আহিলে মই কাপোৰ চেঞ্জ কৰিব লগা হয়। সেইকাৰণে মই আজি গাটো ধুই আহিয়ে চিলাব লৈছোঁ। এই ল'ৰাবিধ পাতৰ কাৰণে মই চিলাব নোৱাৰোঁ, গম পাইছেনে? এখনি হৈছে কথাটো। তাৰমানে কি আৰু উপায় নাই, ইফালে পূজাৰ খৰচ বহুত, নিজে আৰু কিমান হেৰি কৰোঁ, নিজে মিলাই মিলি চলি থাকোঁ। উপায় নাই আৰু এই মাইকী মানুহবোৰৰ এই অৱস্থা, ঘৰৰ ইফাল সিফাল বাটতেই যায়, নিজৰ কাৰণে একো নহয়। সেইকাৰণে বেয়া লাগি আছে, নাইটিটোকে চিলাব লৈছোঁ, গম পাইছেনে? আৰু মেচিন এটা খুব প্ৰয়োজন। হ'লে কি হ'ব, মোৰ ৰুমটোত মানে কি নিজে ঠেকত ঠাই নাই, আৰু মেচিন আৰু ক'ত কেনেকৈ আনিম? এই ঘৰ ভাঙি কিনে তাৰমানে কি অৱস্থা নাই, তাৰমানে কি বহুত অসুবিধা হৈ আছে। আনিম বুলি ভাবি আছোঁ, কিন্তু কি কৰিম? মই তোক গাঁঠলে কি হ'ব? মই চকত গৈ কিনে মাৰি আনিম, মই দাৱত দিব নোৱাৰোঁ। মই আৰু কি কৰোঁ, কোনোবাই যদি এনেকৈ গাঁঠিব চাঠিব দিয়ে, মই আমাৰ চকত গৈ কিনে চিলাই কৰি আনি কিনে মই ঘৰত গাঁঠি দিওঁ। এই আৰু পুৰণা নাইটি অলপ ইফাল সিফাল বাটি আছে, ক'ত আৰু হেৰি কৰিম? ওপৰে চিলাই এটা মাৰি আনিব পাৰিলে ভাল হয়, নাফাটে তেতিয়া। পুৰণা কাৰণে হাতে দিয়ে ধৰিছোঁ আৰু কাপোৰ চাপোৰখিনি চিলাই কৰিব পাৰিলে ভাল লাগে। জানা কাম যিহেতু, গাঁঠিবও জানো, চিলাবও জানো, কিন্তু মোৰ ঘৰৰ অৱস্থা অলপ বেয়া হৈ আছে, সেইকাৰণে কৰিব পৰা নাই কামখিনি। মই চাহে হোৱা নাই, ৰ'ব। বাই।